हेलो गाइज गुड मर्निंग সকলোকে কি খবৰ সকলো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে আৰু এয়া মৰ্নিং ব্ৰেকফাষ্ট কৰিব লৈছো আৰু মোৰ যে ভিডিও মানে দিয়াই হোৱা নাই আজি বহুত দিন হ'ল একচুয়ালি মোৰ গা বেয়া মই কম বাৰু এই ভিডিওটোত আৰু এটো ভিডিও মানে বহুত আগৰ হয় আগৰ মানে 15 আগষ্ট অলপ পিছত আৰু মানে ভিডিও বিলাক এনেকুৱা হৈছে দুদিনৰ আগৰ তেনেকুৱা বা এদিনৰ পিছত তেনেকুৱা হৈছে আৰু মই ক্লিপলা জাস্ট লগাহে দিছো দেই আৰু ইয়া দেখিছেনে মাছ ফ্ৰাই কৰিছো আজি পালেঙৰ লগত জোল বনাম ডাঙৰ মাছ সৰু মাছ দুইটাই আৰু ইয়া এচিটো ইমান লেতেৰা হৈ গ'ল সাফা মানে এতিয়া কৰিব লাগিব যেটো নিজে কৰি মেকানিক মাতিবলে নাই আৰু এখিনি মানে পৰাখিন নিজে কৰিব লাগে নহয় জানো কেতিয়াবা সব কামে ট্ৰাই কৰিব লাগে এই জালেগিখন ব্ৰাছ মাৰি দিলে সাফা হৈ যাব মানে হেতু কাৰণে লেতেৰা হৈছে কাৰণে আৱাজও দিছে আৰু ঠাণ্ডা হোৱা নাছিলে এতিয়া দেখিছেনে ব্ৰাছ মাৰি দিয়া হ'ল ইমান ধুনিয়া সাফা হ'ল আৰু এফালে ভাতটো ৰেডি হ'ল আজি এফালে পালেঙৰ লগত মাছৰ জোল মাছ ফ্ৰাই বুট চাটনি নেমু জলকীয়া তেনেকে আৰু যেটো হাউনৰ মাহটো শেষ হৈ গ'ল আৰু এতিয়া ভাদ মাহ তো সেইকাৰণে আজিৰ পৰা আকৌ মানে স্টাৰ্ট কৰিছো আৰু খাবলে যেটো মই এক মাহ খোৱা নাই হাউনৰ মাহ আৰু মই হাউনৰ মাহটোহে মানে মানু মই কিন্তু ভাদ মাহটো তেনেকে মনা নাই বাৰু আজিলৈকে তো তেনেকে আৰু একচুয়ালি আজিটো ভাদ প্ৰথম দিনাখনো নহয় বাৰু এটো মানে ভাদ 3-4 দিন যোৱাৰ পিছতে মই খাইছো প্ৰথম দিনাখন মই খোৱা নাই যেহেতু আৰু ইমান দিন ওয়েট কৰিছো যেতিয়া ওয়েট কৰিব পাৰিম আৰু তো তেনেকে তাৰ পিছতে ইয়া দেখিছেনে ভাতখিনি এতিয়া লৈ লৈছো এতিয়া খাও যেটো তাৰ পিছত এতিয়া এয়া পাৰ্সেল আনবক্সিং কৰিলো পাৰ্সেলটো দুদিনে হ'ল তেনেকে পেলাই থৈ দিয়া মানে টাইমে পোৱা নাই যেটো মোৰ এটা ডাঙৰ প্ৰবলেম হৈ গ'ল মই মানে ভয় দুপ পালো জানেনে মই মানে ষ্টেপৰ পৰা পৰিলো ভয়টো পুৰা বেয়াকে মানে কচকা খালো ঠাডল ভাগিলে যদিও মই নাজানো এতিয়া গৈ আছো এপইন্টমেন্ট লৈছো ডাক্তৰক দেখাবলে আৰু ডাক্তৰজনক দেখাবলে গলো তেওঁ কৈছে মানে তাত তেওঁলোকৰ ষ্টাফৰখিনি মানে আমি ফোন কৰিছিলো মোৰ নাম্বাৰটো 25 নে কোড আছিলে এপইন্টমেন্ট লঠোৱা আছিল মানে টিকেট বুকিং কৰি থোৱা আছিল আৰু তাৰ পিছত মানে কি হ'ল তেওঁলোকে ক'লে যে বলে 2টা বজাত আহিবা 2টা বজাত পোৱাকে গলো এতিয়া কৈছে সাৰ নাই বলে অটিত গ'ল আৰে হেতু কেনেকুৱা কথা মানে কিবা লাগিলে মই একচুয়ালি আৱেবা মোৰ ভয়টো ভাগিছিলে হেতু মোৰ যোনটো এতিয়া ভয়ত মই দুপ পাইছো হেতু ভয়তে এবাৰ দুপ পাইছিলো তো তেওঁৰ ওচৰতে দেখাইছিলো হেকাৰণে ভাবিলো তেওঁকে দেখাও মই ভাল পাইছিলো পিছে তাৰ পিছত এতিয়া আকৌ হঠাৎ ডিব্ৰুগড় আহিব লগিয়া হ'ল আৰু ডিব্ৰুগড় এতিয়া কোড পাই কি কথা নাজানো নহয় তেনেকে কাৰণ মইতো আগতে তাত দেখাইছো ন আৰু এতিয়া আহিছো ফোন কৰি সবকে তাৰ পিছত এতিয়া মানে অকমান হুঙ্কালে হোৱা দিনটো একো নাই পাই যাও কাৰণ ডাক্তৰবোৰ ইমান ডেইলিকে নাথাকে ন 6টা বজাৰ পিছত পাবলে বহুত দিগদাৰ হয় মানে ডিব্ৰুগড় তাৰপিছত হে তেনেকে এতিয়া আমি 6টাই বাজিব এতিয়া এজন আছে তেওঁ ফোন কৰি মেলি এপইন্টমেন্ট লৈ সাৰক মানে যেনে তেনে আৰু ফাইনালি পালোহি অপেক্ষা মেডিকেল তো ইয়াতে আৰু নাৰ্সিং হোম তো তাত ইয়াতে দেখাম এতিয়া টিকেট কৰি মেলি আজৰি আৰু এতিয়া ইয়াতে ভাবিছো দেখাও নহলেতো উপায় নাই মানে ইমানে বিষ হৈছে মই এক সপ্তাহ পা মানে একোৱে কৰিব পৰা নাই অকল বিছনাতে মানে ইমানে বিষ হৈছে মই ইমান কান্দিছো মই কি বুজাম আপোনালোকক যাৰ এটো অৱস্থা হৈছে বুজি পাইছে আৰু হঠাৎ মোৰ মানে এনেকুৱা হৈ গ'ল আৰু হেদিনাখন বৃহস্পতিবাৰ আছিল তো হেতুৱে আৰু কিন্তু অলপতে বাচিছো মানে মই যেতিয়া 3 নম্বৰ ষ্টেপটো পা যেতিয়া পইলো ন মই এনেকুৱা মানে উখা বন্ধ হৈ গৈছিল মোৰ মাত নাছিলে মই এনেকুৱাকে পই গলো মই কবই নোৱাৰো মানে মই কাক মাতিম কি কৰিম মই একো ক'ব নোৱাৰো কাখেদি মানুহ মানে গৈছে তথাপিতো মানে গম পোৱা নাই আৰু ময়ো মানে হেতু মই কি কম মানে মাতিব পৰা নাছিলো আৰু ইয়া দেখিছেনে এক্সৰে কৰি পেলাই পঠিয়ালে সাৰে এবেলে বাই গকি ৰখি আছে আৰু এয়া সাটো খাই লওঁ বুলো এক্সৰে ৰিপৰ্ট আহে মানে কাৰণ কেলে অকমান সময় লাগিব তাৰ পিছত সাৰ একচুয়ালি মুকানে ৰখিলে তেওঁ বহুত ভাল হসকে আৰু তেওঁ যেহেতু এতিয়া অটিত যাব তথাপিতো মুকানে ৰখি দিলে মই লাষ্ট পেশেন্ট আছিলো হেতু কাৰণে আৰু মই ইমান ভয় লাগিছে হাঁডলটো নাভাগিলে হয় আৰু দেই আৰু ইয়া দেখিছেনে ফাইনালি মোৰ ৰিপৰ্ট আহিলে কিন্তু মোৰ চিন্তা কোনো বিষয় নাই মোৰ হাড় ভগা নাই বাৰু মোক তেখেতে মেডিচিন দিছে আৰু কিবা কিবি দিছে আৰু কৰি পেলাই তো হেখিনি কৰিব লাগিব আৰু ৰক্ষা মনে ইমান চিন্তা হৈ আছিল আৰু এবাৰ ভাগুতে তথাপিতো মানে তেতিয়াও মোক প্লাষ্টাৰ মাৰিব দিয়া নাই আৰু এতিয়াও প্লাষ্টাৰ মাৰিব দিয়া নাই মই এটাই ভয় লাগিছে প্লাষ্টাৰ মাৰিব নিদিলে হয় কাৰণ মোৰ মানে ভিতৰত সোমাই থাকিব নোৱাৰো বিছনাখনৰ হৈ মই আমনি লাগিছে প্লাষ্টাৰ মাৰিলেতো 1.5 মাহলৈকে দিব ন তো মই হেতুকে ভগৱানক প্ৰে কৰিছো যাতে মোক প্লাষ্টাৰ মাৰিব নিদিয়ে এনেকুৱা মুজাজো ভৰিত মাৰিব দিছে হেতুৱে আৰু ইয়া দেখিছেনে তাপা চেকআপত মাতিছে তেওঁ ভাল নাপালে বিষ হলে মানে পেইন কিলাৰ এনেকুৱা মেডিচিন দিছে আৰু বিষৰ টেবলেট
আৰু এইফালে নন্দনবন ধাবাত মানে সকলোৱে ভাবিলে ভাতকেইটা খাই যাওঁ যিহেতু বহুত দেৰিও হ'ল 10:30 হ'ল আৰু ঘৰৰ পৰা মানেতো 12টা 1টা বাজিব তাৰপিছত ইয়াতে ভাত মুঠি আমি সকলোৱে খালোঁ আৰু মই ভেজ খালোঁ মানে এওঁলোকে কিবা কিবি এইবিলাক লৈছে আৰু ড্ৰাই ফ্ৰাই এনেকৈ আৰু এয়া দেখিছেনে আৰু ইয়াত মই আগতে আহিছোঁ পিছে মানে এওঁলোক অহা নাই বাৰু খাই ভালেই লাগে ইয়াতে তাৰপিছত এটা বস্তু ভাল লাগে মানে খাই উঠি আপুনি তামোল এখন পাবই মানে তামোল ধুনীয়াকৈ কাটি থৈ দিছে মই ভিডিঅ' নকৰিলোঁ আৰু এইখিনি কাৰণ বহুত মানুহ আছিলে লাজো লাগে ভিডিঅ' কৰিবলৈ আৰু এইফালে মোৰ ভৰিটো মই যিটো অৱস্থাত খোজকাঢ়ি আহিছোঁ মানে কি ক'ম আৰু মই ভাবোঁ তাকে এই হাত ভৰি নোহোৱা মানুহবোৰ যে কিমান কষ্টত আছে মই তাকে ৰিয়েলাইজ কৰিছোঁ মানে সঁচাকৈ ভগৱানে তেওঁলোককো সোনকালে ভাল কৰি দিয়ক আৰু এয়া এতিয়া যাবলৈ ওলাইছোঁ